দৰিদ্ৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন ব্যয়বহুল হ'ব চৰকাৰী চিকিৎসা 20% বাঢ়িব চৰকাৰী চিকিৎসাৰ মাচুল মূল্যবৃদ্ধিয়ে জোৰলা কৰা সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ সোধাবলৈ সাজু হৈছে চৰকাৰ চৰকাৰী চিকিৎসা সেৱা 20% বৃদ্ধি কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে 1 আগষ্টৰ পৰা মাচুল বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পাব ৰোগীৰ পঞ্জীয়ন মাচুল 20% বাঢ়িব এক্স-ৰে MRI চিটি স্কেন বৃদ্ধি পাব তেজ পৰীক্ষাৰ মাচুল পেইং কেবিনৰ মূল্য আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহত চিকিৎসাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহে দৰিদ্ৰ তথা সাধাৰণ জনতাই চৰকাৰী হাস্পতালতেই যদি মাচুল বৃদ্ধি হয় তেন্তে সেয়া সাধাৰণ জনতাৰ বাবে হ'ব বৃহৎ প্ৰত্যাহ্বান অত্যন্ত দুৰ্ভাগ্যজনক যি সময়ত ৰাজ্যই মূল্যবৃদ্ধিয়ে সমগ্ৰ সাধাৰণ জনতাক কোঙা কৰি পেলাইছে এনে সময়তে চৰকাৰে যিটো হঠকাৰী সিদ্ধান্ত যিটো চৰকাৰী চিকিৎসা সেৱা এতিয়া ব্যয়বহুল হ'ল আৰু এই 20% যিটো বৃদ্ধিৰ সিদ্ধান্ত এই সিদ্ধান্তই সাধাৰণ ৰাইজক অসুবিধাত পেলাব কাৰণ এতিয়া দেখিছোঁ 20% 1 তাৰিখৰ পৰা সকলো ধৰণৰ যিবিলাক পৰীক্ষা নিৰীক্ষা সকলো ধৰণৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন বা ইয়াৰ যিবিলাক বেডৰ যিবিলাক বা ইয়াত এক্স-ৰে হওক চিটি স্কেনে হওক বা আল্ট্ৰাচাউণ্ডে হওক বৃদ্ধি হোৱাৰ ফলত সাধাৰণ লোকক বহুত বিপদত পেলাব চৰকাৰৰ সমগ্ৰ সিদ্ধান্তটো আমি বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু গৰীব জনতা মেডিকেল কলেজলৈ আহে তেখেতসকলক পূৰ্বৰ দৰে যেনেধৰণে চিকিৎসা ব্যৱস্থা কৰিছিল সেই ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ স্বাস্থ্য বিভাগৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া চিকিৎসা সেৱাত অধিক ব্যয় হোৱাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ অপাৰগ সাধাৰণ ৰোগী তেনেস্থলত এনে সিদ্ধান্ত মানি ল'ব কেনেকৈ অসমৰ স্বাস্থ্য বিভাগে আচলতে জনসাধাৰণক যি ধৰণে তেওঁলোকে চিকিৎসা প্ৰদান কৰিব লাগিছিলে ন্যূনতম সুবিধাবোৰকে নাইকিয়া ঠিক তেনে পৰিপ্ৰেক্ষিতত আকৌ অসম চৰকাৰৰ অধীনত যিখিনি স্বাস্থ্য বিভাগ আছে স্বাস্থ্য খণ্ড আছে তেখেতসকলে সেই 10%ৰ পৰা যিসকল ৰোগীৰ চিকিৎসাৰ নামত 100% তেওঁলোকে ধন ধাৰ্য কৰিছে বা মাচুল ল'ব গতিকে এই সিদ্ধান্তক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ কাৰণ এখন উন্নয়নশীল দেশত কি প্ৰয়োজন হয় শিক্ষা বাসস্থান ঠিক তাৰ সমান্তৰালভাৱে স্বাস্থ্য গতিকে আপুনি যদি চাই উন্নয়নশীল যিসমূহ দেশ আছে সেই দেশসমূহত শিক্ষাই হওক স্বাস্থ্য হওক বিনামূলীয়াকৈ তেওঁলোকে সেৱা আগবঢ়ায় কিন্তু অসম বা ভাৰতৰ ক্ষেত্ৰত ইয়াৰ ছবিখিনি বিপৰীত বিগত সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে দুবেলা দুসাঁজ খাবলৈ কঠিন হৈ পৰিছে দৰিদ্ৰ জনতাৰ বিদ্যুতৰ মাচুল গেছৰ চিলিণ্ডাৰ পেট্ৰল ডিজেল শাক পাচলি সকলোতে মূল্য বৃদ্ধি তেনেস্থলত এতিয়া যদি চৰকাৰী চিকিৎসালয় ব্যয়বহুল হয় তেন্তে কি কৰিব সাধাৰণ জনতাই এই মুহূৰ্তত সেয়াই আটাইতকৈ ডাঙৰ প্ৰশ্ন ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ